কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ জয় জয় ৰাম জগত কাৰণ জগত জীৱন স্বামী পৰম দেৱতা জানিয়া তোমাৰ চৰণে ভজিলো আমি ৰাম চৰণে ভজিলো আমি কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ তৃতীয় কীৰ্তন গোপাল কৃষ্ণ কৰো তোমাক নেদেখি হে প্ৰাণ গোপাল কৃষ্ণ কৰো তোমাক নেদেখি পদ স্তম্ভয়া গোপী সকলে মলচিল মুখ আখি চলে গদ গদ মাত মুখে নোলায় বুলিবে লাগিলা কৃষ্ণ ভকত বৎসল তোমাক জানি কেনে বোলা হেন ঘাট কবানি সমস্ত বিষয় এৰি স্বামী ভজিলো তোমাৰ চৰণে আমি
নকৰা নাথ ভকত ত্যাগ কহিলা যিটো কুলস্থিৰ কৰ্ম তোমাতে থাকুক শিষ ধৰ্ম জগতৰ বন্ধু আত্মা তুমি সমস্ত ধৰ্মৰ আপুনি ভূমি তুমি আত্মাহেন জানি সম্পত্তি তোমাতে কৰে ভকতে ৰতি নালাগে পতি পুত্ৰ দুখ হেতু প্ৰসন্ন গৌৰ কেতু কৰিছো আশা যিটো চিৰ কাল নকৰিও তাক বংগ গোপাল হৰিলা চিত্ত নথাক ঘৰে হস্ত দুই গৃহ কীৰ্তন কৰে তোমাক এৰিয়া নচলে ভৰি বৰ্জক গয়া কি কৰিব হৰি জলে কামানল তোমাৰ গীতে নুমায়ুক তাক অধৰামিতে নহি বিৰহতে দহিয়া
লোভিব তোমাৰ সমীপ পোন অৱতেজী হৈও প্ৰসন্ন জগনিবাস সবতেজী কৈলো তোমাতে আস। কৃষ্ণ যেতিয়া গোপীসকলে কৃষ্ণৰ মধুৰ বাঁহীৰ সুৰ বৃন্দাবনত শুনা পালে পূৰ্ণিমাৰ ৰাতি, আৰু গোপীসকলে সকলো ঘৰৰ কাম বন ল'ৰা ছোৱালী স্বামী সকলোকে যেতিয়া এৰি উলহ মালহেৰে ঢাপলি মেলি বৃন্দাবন পালেহি, আৰু তেতিয়া কৃষ্ণই গোপীসকলক কৈছিল যে তোমালোক যিহেতু আহিলাই, মোক দেখিলাই, আৰু এতিয়া তোমালোক যোৱাগৈ, কাৰণ এই অৰণ্যৰ মাজত ভূত প্ৰেত বাঘ ঘোঙেৰে ভৰা, আৰু তোমালোকক যদি ঘৰৰ মা দেউতাই স্বামীয়ে নেদেখে, আৰু তেওঁলোকৰ মনত সংশয় হ'ব, আৰু মোক তোমালোকে ঘৰতে থাকি চিন্তা সেৱা কৰাগৈ, আৰু তোমালোক পৰিয়ালৰ এজনী এজনী ভাল বোৱাৰী, সেয়েহে অইনৰ পুৰুষৰ লগত এনেধৰণে ক্ৰীড়া কৰিবলৈ আহিলে নিন্দনীয় কথা। এনেধৰণৰ কৃষ্ণই গোপীসকলক যেতিয়া নানান যুক্তিৰে গৃহলৈ ঘূৰি যাবলৈ ক'লে, আৰু তেতিয়া গোপীসকলৰ মন ভাগি পৰিলে, কাৰণ যিজনক ঈশ্বৰক লগ পাবলৈ আহিছিল সেইজনৰ মুখেৰে যেতিয়া ঘৰলৈ ঘূৰি যাবলৈ ক'লে, সেয়েহে তৃতীয় কীৰ্তনত ঘোষাই কৈছে, গোপাল কৃষ্ণ কৰহু ত্ৰাণ, তোমাকো নেদেখি নসহে প্ৰাণ। গতিকে হে কৃষ্ণ, আমাক উদ্ধাৰ কৰা, আৰু তোমাক যদি আমি নেদেখাকৈ থাকোঁ, আমাৰ প্ৰাণে সহ্য নকৰে। শোকক স্তম্ভায়া গোপীসকলে মলচিল মুখ আখি আচলে, গদ গদ মাত মুখে নোলাই, বুলিবে লাগিলা কৃষ্ণক চাই। আৰু গোপীসকলৰ যি শোক লাগিছিল, সেই শোকক ৰোধ কৰি চকুৰ পানী চাদৰৰ আঁচলেৰে মুচি থুকাথুকি মাতেৰে কৃষ্ণক কৈছে, ভকত বৎসল তোমাক জানি, কেনে বোলা হেন ঘাতক বাণী। গতিকে তুমিয়েই পালনকাৰী, যেনেকৈ গৰুৱে পোৱালীক যেনেকৈ পালন কৰে, আৰু তুমিও আমাক তেনেকৈ পালা, আৰু তুমি এনেকুৱা বাণী কথা কিয় আমাক কৈছা? সমস্ত বিষয় এৰিয়া স্বামী,
ভজিলো তোমাৰ চৰণে আমি। গতিকে সকলো ঘৰৰ বিষয়ৰ স্বামী সকলোকে এৰি আহিছোঁ তোমাৰ চৰণ চিন্তা কৰি। ভোজেও আমাক মিলোক ভাগ, নকৰা নাথ ভকতক ত্যাগ। কহিলা যিটো কুলস্থিৰী কৰ্ম, তোমাতে থাকক শিশৱ ধৰ্ম। গতিকে তুমি আমাক ত্যাগ নকৰিবা, তুমি আমাক উদ্ধাৰ কৰা আৰু ভকতক ত্যাগ নকৰিবা। আৰু তুমি যি কুলৰ স্ত্ৰীৰ কথা কৈছা, সতী তিৰোতাৰ তুমি যি কথা কৈছা, সেইবিলাক কথা, সেইবিলাক ধৰ্ম তোমাৰ লগতেই থাকক। জগতৰ বন্ধু আত্মা তুমি, সমস্ত ধৰ্মৰ আপুনি ভূমি। তুমি আত্মা হেন জানি সম্পত্তি, তোমা তেখে কৰে ভকতে ৰতি। গতিকে জগতৰ বন্ধু যি আত্মা তুমিয়েই, সমস্ত ধৰ্মৰ তুমিয়েই ধৰোতা অৰ্থাৎ ভূমি। যেনেকৈ ভূমিৰ ওপৰতে চবৰে স্থিতি, গতিকে তুমি সকলো ধৰ্ম কৰ্মৰ তুমি ধৰোতা। আৰু তুমি আত্মা হেন জানি সম্পত্তি, আৰু আমাৰ যি সম্পত্তি তুমি আমাৰ আত্মা, সেয়েহে তোমা তেখে কৰে ভকতে ৰতি। আৰু সেইকাৰণে তোমাৰ চৰণতেই ভকতসকলে ৰতি কৰে। নালাগে পতি পুত্ৰ দুখ হেতু, হৈওক প্ৰসন্ন গৰুৰ কেতু। গতিকে তুমি কোৱা পতি পুত্ৰ পিতৃ মাতৃৰ এয়া শোক নালাগে, এইবিলাক দুখৰ কাৰণ। আৰু তুমিয়ে প্ৰসন্ন হোৱা গৰুৰ কেতু, ঈশ্বৰক গৰুৰ কেতু বুলিও কয়। কৰিছোঁ আশা যিটো চিৰকাল, আৰু আমি যিটো বৰ্তমান গৃহৰ সুখটো এৰি চিৰকালৰ কাৰণে যি চিন্তা কৰিছোঁ, সেই আশা নকৰিও তাকো ভংগ গোপাল। আৰু সেইটো আশা আমাক ভংগ নকৰিবা। হৰিলা চিত্ত নাথাকয় ঘৰে, হস্ত দুই গৃহ কীৰ্তন কৰে। আৰু তুমি আমাৰ মন হৰিলা, তোমাৰ যি সুললিত বাঁহীৰ কণ্ঠ সুৰ শুনি আমাৰ মন চঞ্চল কৰিলা। আৰু আমাৰ এই হাতেৰে গৃহৰ কৰ্ম কৰিবলৈ হাত নালাগে। তোমাকো এৰিয়া নচলে ভৰি, বৰ্জক গয়া কি কৰিব হৰি। কাৰণ তোমাক আমি এতিয়া এৰি যাবলৈ আমাৰ ভৰি আৰু নচলে। গতিকে বৰ্জক গয়া কি কৰিব হৰি। আৰু আমি ঘৰলৈ গৈ, গাঁৱলৈ গৈ আমি গৈ কি কৰিম। জলে কামান নল তোমাৰ গীতে, নোমাই উকত তাক অধৰা মিত্ৰে। নহি বিৰহতে দহিয়া তনু, লভিব তোমাৰ সমীপ শুনো। গতিকে আমাৰ যি মনৰ জুই, তোমাক পাবলৈ, তোমাৰ শ্ৰীচৰণত সেৱা কৰিবলৈ, এই আমাৰ মনৰ জুই তোমাৰ অৰ্মিতেৰে নাশ কৰা। আৰু নহি বিৰহতে দহিয়া তনু, লভিব তোমাৰ সমীপ শুনো। নহ'লে তোমাৰ বিৰহতে আমাৰ এই জুইকুৰাই পুৰি শেষ কৰি তোমাৰ ওচৰ পামগৈ। হৈওক প্ৰসন্ন জগ নিবাস, সব তেজি কৰিলোঁ তোমাতে আশ। নমৰা পুৰীয়া ঈষত হাঁহি, পুৰুষ ভূষণ
কৰিও দাসী। গতিকে হে প্ৰভু জগন্নাথ, তুমি প্ৰসন্ন হোৱা। সকলো তেজী তোমাতে আশা কৰি আহিছোঁ। নামাৰা পুৰীয়া ঈষত হাঁহি আমাৰ এই তোমাক পোৱাৰ, তোমাক চোৱাৰ যি হাঁহি আনন্দ, এইটো আমাক পুৰি নাশ নকৰিবা। পুৰুষ ভূষণ কৰিও দাসী, স্বামীৰ নিচিনাকে আমাক দাসী কৰি অলকা আবৃত্ত তোমাৰ মুখ। পুৰুষ ভূষণ কৰিও দাসী, পুৰুষৰ নিচিনাকৈ আমাক দাসী কৰা। কৃষ্ণ। অলকা আবৃত তোমাৰ মুখ, অধৰ সুধাক দেখন্তে সুখ। ভৱ যুগ তজু ঈষত হাঁহি, দেখি তাক প্ৰভু ভৈলো দাসী। তোমাৰ শুনিয়া অৰ্মিত গীত, নহিবে মোহ কোন স্ত্ৰী চিত। আচুক আন বৃক্ষ পশু পক্ষী, প্ৰেমে পুলকিত তোমাক দেখি। দেৱৰ ৰক্ষক যেন মুৰাৰী, বৰজৰো তুমি দুখ ভয় হাৰি। জানিয়া জোৰায়ো আমাৰ প্ৰাণ, শিৰত হস্ত পদ দিয়া দান। কামে বৈশ্য হৈয়া গোপী যতেক, বুলিলা বিহল বাক্যয়নে ক। আৰু গোপীসকলে এনেধৰণে বহু ধৰণৰ অভিযোগ ঈশ্বৰৰ ওচৰত প্ৰকাশ কৰিছে। অলকা আবৃত তোমাৰ মুখ, অধৰ সুধাক দেখন্তে মুখ। ভৱ যুগ তজু ঈষত হাঁহি, দেখি তাক প্ৰভু ভৈলোহো দাসী। যেনেকৈ অলকা কপালত যি ওলমি থকা অলংকাৰ, সেই তেনেধৰণে আবৃত্তি কৰাৰ শোভা কৰা যি তোমাৰ মুখ, অধৰ সুধাক দেখন্তে সুখ। দেখিলেই সেই মুখখনি
সুখ অনুভৱ হয় আৰু সেই সুখত যি ফূৰ্তি আহে সেই ফূৰ্তি আমাৰ নাশ নকৰি দেখি তাক প্ৰভু ভৈলোহো দাসী সেই সুন্দৰ মুখখন দেখিয়ে আমি দাসী হ'ব বিচাৰিছোঁ। তোমাৰ শুনিয়া অৰ্মিত গীত নহিবে কোন মোহ স্ত্ৰীচিত আৰু তোমাৰ যি শুৱলা অৰ্মিতৰ গান সেই সুৰৰ ধ্বনি শুনি কোন স্ত্ৰীৰ মন স্থিৰ হৈ থাকিব। আৰু আচুক আন বৃক্ষ পশু পক্ষী প্ৰেমে পুলকিত তোমাকো দেখি আনকি গছৰ পশু পক্ষীয়েও অৰণ্যৰ পশুৱেও মৰমত তোমাক চাই আছে। দেৱৰো ৰক্ষক যেন মুৰাৰী বৰ্জৰো তুমি দুখ ভয়হাৰী। আৰু যি তুমি দেৱতাসকলৰো ৰক্ষক, তুমি ঈশ্বৰ মুৰাৰী আৰু পৃথিৱীৰো তুমি দুখ শেষ কৰা ভয়হাৰী। জানিয়া জোৰায়ো আমাৰ পাণ শিৰত হস্ত পদ দিয়া দান। গতিকে আমাৰ যি মন প্ৰাণ তোমাৰ হস্তৰে আমাৰ শিৰত দি ভকতি দান কৰা। কামে বৈশ্য হৈয়া গোপী যতেক বলিলা বিহল বাক্য অনেক। আৰু সেই গোপীসকলে ঈশ্বৰক অসংখ্য বাধাৰে দাসী হ'বলৈ প্ৰাৰ্থনা জনাইছে। হে ৰাম কৃষ্ণৰ কিংকৰে শংকৰে ভনে বোলা হৰি হৰি সমস্ত জনে। হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন, আপুনি যি মহাভাগৱতৰ পৰা ৰাসলীলাৰ ৰাস ক্ৰীড়াৰ কীৰ্তনৰ ঘোষাত যি আখ্যান লিপিবদ্ধ কৰি থৈছে তাৰ এই তৃতীয় ভাগ অধ্যায় পাঠ কৰা হ'ল। দুআষাৰ মনত অহা যি বাক্য প্ৰকাশ কৰা হ'ল, ইয়াতে অনেক অপৰাধ হ'ব পাৰে। সকলো অপৰাধ মৰিশোন কৰি আপোনাৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবলৈ সকলোকে সুবুদ্ধি সুজ্ঞান দিয়ে যে কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ।